নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এছ আই টি নামটো শুনিলে যেনে কিবা এটা আগৰ কথা মনত পৰি যায়। বেছি মানে হেৰি নহয়, আপোনাৰ এই এছ আই টিৰ সেইটো কি হ'ল, সেইটো দেখোন আমাৰ খবৰে নাই। গৌৰৱ গগৈৰ এই পাকিস্তান কানেকশ্যন প্ৰায় এটা বছৰ অতিবাহিত হ'বলৈ শেষ হ'বই আৰু এতিয়া সেই ৰাজনীতিটো তেওঁ ক'লে আপোনাৰ পাকিস্তান কানেকশ্যন অমুক তমুক কানেকশ্যন বুলি কোৱাৰ লগে লগে কিন্তু কালপিট বনাই দিয়া হয়। কানেকশ্যনৰ যেতিয়া কথা আহি যাব, আপোনাৰ বাংলাদেশী কানেকশ্যন, আপোনাৰ চাইনা কানেকশ্যন মানে কিন্তু হৈ গ'ল। এই আমাৰ লাডাখৰ যিজন এনভাইৰনমেণ্টেলিষ্ট, তেখেতকো কিন্তু এতিয়া পাকিস্তান কানেকশ্যন বনাই দিলে। সেই তেনেকৈ গৌৰৱ গগৈৰো এছ আই টি হৈছিলে, কিন্তু এই মুহূৰ্তলৈকে এছ আই টিৰ কোনো মাইভাৱ নাই, কোনো ৰিপৰ্ট নাই, এতিয়ালৈকে ৰাজহুৱা হোৱা নাই। তো গতিকে ডে ওৱান অৰ্থাৎ 19 ছেপ্টেম্বৰ যিদিনাখন ঘটনাটো হৈছে জুবিনৰ লগত, মই সেইদিনাখনেও কৈছিলোঁ এছ-আই-টি, CBI, ED চব বকৱাছ, সেইবিলাক নহয়। চিধা কথাটো হ'ল, যদি সঠিক তদন্ত লাগে, যদি সঠিক বিচাৰ লাগে, তেতিয়াহ'লে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ তত্বাৱধানত গোটেই প্ৰক্ৰিয়াটো হ'ব লাগিব। ডেটছ অল। কিন্তু এই কাৰবাৰটো তেওঁলোকে শুনা নাই। বহুত এংকাৰে বহুত ধৰণে কৈ আছে, কিন্তু মই যি এংগেলত কৈ আছোঁ, বাকীবিলাকে বুজা নাই, চৰকাৰ ঠিক বুজি পাইছে। বুজি পোৱাৰ কাৰণে তেওঁলোকে তেওঁলোকৰ মতে হিচাপ মতে চলি আছে আৰু টাইম পাছৰ এটা ৰাজনীতি লৈছে। এতিয়া এছ-আই-টি লৈ নতুন বিতৰ্কটো কি আহিছে? অসমত 15জন বিশিষ্ট নাগৰিকক মতা হৈছে। তো 15জন যে বিশিষ্ট নাগৰিক, তাক দেখা গৈছে সৰহভাগে বিজেপিৰ মানুহ। যদিও কোনোবা না কোনোবা সংগঠনত আছে, 1-2জন হয়তো অলপ ইফাল বাট ষ্টিল বিজেপি বুলিয়ে ক'ব পাৰে, বা বিজেপিৰ প্ৰতি এটা ছফ্ট তেওঁলোকৰ কৰ্ণাৰ আছে। এইটো চিধা কথা দেই, বেলেগ আৰু ঘূৰাই পকাই কোনো কথাই নাই। জাষ্টিছ ফৰ জুবিন, আমাৰ ন্যায় লাগে। গৰিমাও কৈ আছে মানে ন্যায় লাগে। আৰে গৰিমা, তুমি কমচে কম এই যে ভেলকিবাজিবিলাক হৈ আছে, সেইবিলাক সম্পৰ্কে একো নোকোৱা কেলে? হৈছে শোকাগ্ৰস্ত আমি চবেই, তুমিও শোকাগ্ৰস্ত। তুমি চৰকাৰ যেনেকৈ ৰাইট ট্ৰেকত চলা নাই, তুমিও ক'ৰবাত না ক'ৰবাত ডিৰেইল হৈছ। গ'ল, ভাল দিন গৈছে, এতিয়া 21 দিন পাৰ হৈ গ'ল। গতিকে তুমি যেনেকৈ ক'ব লাগিছিলে যে এই চব খালি ন্যায় লাগে এই চব কৰি থাকিলে নহ'ব নহয়। কি ঘণ্টা ন্যায় লাগে? চিধা ক'ব লাগে যে আপোনালোকে নাটক বন্ধ কৰক। এনেকৈ ভাষাত ক'ব লাগিব, যেনেকৈ বিন্দাস কথা পাতিছিলে তোমাৰ মানুহজনে। আৰু তুমি তো শিক্ষিত ছোৱালী, তুমি ক'বলৈ ইমান টান পাইছাগে? তুমি কোনো আধ্যাত্মিক কথা নাপাতিবা। আৰু যদি আধ্যাত্মিক কথা পতা, ইয়াৰ অৰ্থটো হ'ল যে তুমিও ক'ৰবাত না ক'ৰবাত চৰকাৰৰ প্ৰেচাৰত আছা বা চৰকাৰৰ লগত মিলি আছা। চিধা কথা। কোনে মোক কি গালি পাৰিছে মোৰ কোনো মতলব নাইকিয়া। কাৰণ এছ-আই-টিৰ গঠনক লৈ ইতিমধ্যে মানে অৰ্থাৎ বিজেপিৰ চিনিয়ৰ লিডাৰ, অৰ্থাৎ মানে হিমন্ত বিশ্বতকৈও পুৰণা লিডাৰ ভৰালী ডাঙৰীয়া কমপ্লেইন কৰিছে। কি কমপ্লেইন কৰিছে তেখেতে? ডেফিনেটলি দিল্লীত গ্ৰীণ ছিগনেল আছে। বিনা দিল্লীৰ গ্ৰীণ ছিগনেলত বিজেপিৰ নিচিনা দলত এই ধৰণৰ কথা কোনো পাতিব নোৱাৰিব। চিধা কথা। এই কথাটো কি? শান্তনু ভৰালী ডাঙৰীয়া ডাইৰেক্ট কৈছে যে যিটো প্ৰক্ৰিয়াত যিটো গতিত চলি আছে, সেইটোত আমি সন্তুষ্ট নহয়। তেওঁ কৈছে যে এনেকুৱা কি আইনী বাধ্যবাধকতা আছে যে এই প্ৰক্ৰিয়াটো ইমান হেমাহি হৈ আছে গোটেই কাৰবাৰটোক লৈ। গতিকে মানে অসমত দেখা গৈছে যে আপোনাৰ এটা জুবিনক লৈ শীতল যুদ্ধ চলি আছে। শীতল যুদ্ধটো কেতিয়াবাই শেষ হ'ল, ৰাছিয়া আমেৰিকা। কিন্তু জুবিনক লৈ দেখা গৈছে নতুনকৈ এটা শীতল যুদ্ধ হৈ আছে। একজনে ফটুৱা কথা পাতি আছে, কোনে পাতি আছে সেইটো গম পায়ে আপোনালোকে, ক'বলৈ কি আছে। আৰু এজনে মৌন বাবা হৈ আছে। মৌনজন কোন? আমাৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল। তেওঁ যি ধৰণে মাত মাতিব লাগে মাত মতা নাই। কি হৈ আছে এইবিলাক? সব বস্তুৰ এটা লিমিট আছে নহয়, যি খুচি তাকে হৈ আছে। আৰু এই যে 15জনক মাতিছে,
কোনোবা যাব নাযাব সেইটো তেওঁলোকৰ কথা, কি ওলায় আল্টিমেটলি সেইটো চিম্পলি টাইম পাছ, চিম্পলি ননচেন্সগিৰি বুলি কয়। বেলেগ আৰু কোনো ষ্টৰি নাই, বেলেগ কোনো ভাষাই নাই এই ক্ষেত্ৰত। মই ইয়াৰ আগতো কৈ আছোঁ যে ইমান মানে ইণ্ডিয়াৰ ডাঙৰ মানে পাৱাৰফুল মানুহ বিশ্বগুৰু মোদী থকাৰ পিছতো এনেকুৱা কিয় হৈ আছে। এতিয়া কথাটো হ'ল যে হেৰিৰ আপোনাৰ এই যে কথাটো যে ওলাইছে, ওলাই যোৱাৰ পিছতেই কিন্তু এই ধৰণৰ চবক মতা হেৰি কৰিছে। হয়তো এনেকুৱা হ'ব পাৰে, মইতো কৈ আছোঁ নহয় যে জুবিনৰ লগত প্ৰতি ৰাতি সপোনত মোৰ লগত ইণ্টাৰেকশ্যন হৈ আছে। এনেকুৱাও হ'ব পাৰে যে কিছুৱে নাযাব, কাৰণ যদি যায় গ'লে সেই আমাৰ DC অফিচত যেনেকৈ মিটিং হয়, মিটিঙৰ সিদ্ধান্ত কি হ'ব নহ'ব সেইটো হোৱাৰ আগতে এটেণ্ডেঞ্চৰ চহী লৈ লয় আৰু পিছত তেওঁলোকে নিজৰ ইচ্ছামতে এটা মাইনুট বনাই লয় যে এইটো সৰ্বদলীয় মত সেইটোৱে আছিলে। কি ঠিক আছে, এই 15 জনৰ মাজত কাৰোবাক হয়তো কিবা এটা ফটো দেখাব, কাৰোবাক এটা ভিডিঅ' দেখাব, কাৰণ বিশিষ্ট মানুহৰ ভিতৰত কিন্তু হীৰেণ গোহাঁইৰ নাম নাই। তেওঁকতো আমি জানো যে তেওঁ অসমৰ বিশিষ্ট মানুহ, বিশিষ্ট ব্যক্তি, তেওঁৰতো নাম নাই আনিছে। গতিকে এই গোটেই প্ৰক্ৰিয়াটোক লৈ এটা সন্দেহ আছে, এইটো হেতালি খেলা হৈছে। মই ইয়াৰ আগতো কৈ আছোঁ যে জুবিন গাৰ্গৰ ন্যায়ৰ টোটাল প্ৰক্ৰিয়াটো হেতালি খেলি আছে আৰু চৰকাৰ মাৰাত্মক প্ৰেছাৰত আছে। প্ৰেছাৰত থকাৰ কাৰণে যি টি পলিটিক্স কৰি আছে। অসমৰ ৰাইজে কমচে কম এইটোতো ক'ব লাগিছিলে নহয় দল সংগঠনবিলাকে যে কিহৰ ঘণ্টাৰ SIT কৰি আছে। আপুনি দেখোন এতিয়া মানে আপুনি গৌৰৱ গগৈৰ মানে বাল্বি বাঁকা কৰিব নোৱাৰিলে পাকিস্তান কানেকশ্যন লৈ, কি কৰি আছে এইবিলাক। আৰু শান্তু ভৰালী কোন হয় সেই বস্তুটো আপোনালোকে জনা দৰকাৰ, জানে যদিও তথাপি মই ৰিপিট কৰি আছোঁ। শান্তনু ভৰালী হ'লগৈ একজন জ্যেষ্ঠ নেতা, যি নেকি হিমন্ত বিশ্ব শৰ্মাৰ আগতেই বিজেপিৰ লগত জড়িত একজন নেতা। দ্বিতীয় কথাটো হ'ল তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মানে লিগেল এডভাইজাৰ আছিলে, পলিটিকেল এডভাইজাৰ আছিলে, প্লাছ অসম যি মানৱ অধিকাৰ আয়োগ আছে, মানৱ অধিকাৰৰ সদস্য এইটো ক'লে। আৰু ইয়াত আৰু এটা ডাঙৰ প্ৰশ্নটো হ'ল এই যে কি বুলি কয়, মই ইয়াৰ আগত এটা এপিছড কৰিছিলোঁ নহয়, মানে হিমন্তৰ মানে লগত থকা শগুনীক চিনি পাইছেনে নাই, নাপালে ফচিব। এইটো কোনোবাই যদি চোৱা নাই সেই এপিছডটো চাব, এইটোৰ লগত এইটো সম্পৰ্ক আছে। আমাৰ এই মুহূৰ্তত জয়শংকৰ হ'লগে বিদেশ মন্ত্ৰী, কিন্তু বিদেশ ৰাজ্যমন্ত্ৰী কোন হয়? বিদেশ ৰাজ্যমন্ত্ৰী হ'লগে জুবিন গাৰ্গৰ এক সময়ৰ মেনেজাৰ পবিত্ৰ মাৰ্ঘেৰিটা। এইটো কি ঘণ্টাটো হৈ আছে? পবিত্ৰ মাৰ্ঘেৰিটাত মানে যদি এইটো পজিশ্যনত থকাৰ পিছতো এই কামখিনি এতিয়ালৈকে কৰিব পৰা নাই, তেতিয়াহ'লে হৈছে নেকি? গতিকে এনেকৈ ন্যায় নাপাব। গৰিমা, তুমি নিজৰ গৰিমা বজাই ৰাখি খালি ন্যায় লাগে ন্যায় লাগে ন্যায় লাগে বুলি বাকী দল সংগঠনৰ নিচিনা চিঞৰ বাকৰ নকৰিবা। চৰকাৰে যোনটো বদমাচি কৰি আছে, মোৰ নিচিনা সাধাৰণ ৰাইজে যদি বুজি পাইছোঁ, তুমিও একজন শিক্ষিত ছোৱালী হয়, তুমিও বুজি পাইছা, তুমি চৰকাৰক ডাইৰেক্ট চাৰ্জ কৰা, আমি তোমাৰ লগত আছোঁ। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কমেণ্টছ কৰিবলৈ বহুতে ভয় খায়, কমচে কম দোস্ত লাইকটো কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।